The Kokrajhar District and Session Court today sentenced rape accused Kanak Ray to 30 years of imprisonment along with a fine of rupees 20,000 to be paid to the court in connection with a rape of a minor. The incident took place in 2008 and the case was under trial at the special court since then. The case trial commenced following an FIR lodged with the Gosaigaon police. Notably, the accused Kanak Ray hails from Chengmari village in West Bengal's Alipurduar. যোৱা 24/7/2022 তাৰিখে এখন এফআইআৰ দিয়ে গোসাইগাঁও পিএছত। তো এইটোত লিখে যে তাৰ ভাতিজি ছোৱালী মামাৰ ঘৰতে থাকে আৰু 21/8/2022 তাৰিখে ৰাতিপুৱা 11টা মান বজাত আসামীজনে ফুৰিব আহে এই ঘৰত। আহি ৰাতি ঘৰত কোনো নথকাৰ সুযোগ লৈ যৌন নিৰ্যাতন চলায় আৰু সেইটো লৈ কেছ হৈছে। ইমান দিনে কেছটো ট্ৰায়েল হ'ল আমাৰ স্পেশাল কোৰ্টত আৰু আজি এইটো ৰায় প্ৰদান কৰে। ৰায়টো এনে ধৰণৰ যে আসামীজনক 30 বছৰ সিম্পল ইমপ্ৰিজনমেন্ট আৰু লগতে ফাইন 20,000 টকাৰ ফাইন দিয়ে। ফাইন অনাদায়ে 6 মাহৰ অতিৰিক্ত। এইটো আসামীজন আছিলে এই তেওঁৰ ঘৰ আছিলে চেংমাৰি কুমাৰগ্ৰাম আলিপুৰদুৱাৰ বেংগলৰ আসামী আছিলে।